Congratulations, Gaurav da. কি দেখিলে কেনেকুৱা দেখিলে যাত্ৰাটো আপুনি চাওক আমাৰ লগৰ বাবে এটা ঐতিহাসিক আৰু স্মৰণীয় যাত্ৰা যি যাত্ৰা যোৰহাট বিমানবন্দৰৰ পৰা আৰম্ভ হ'ল তিতাবৰ নাজিৰা হৈ আমি দুয়োগৰাকী মহান প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈদেৱক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু যোৱাকালি শিৱদৌলৰ পৰা আৰম্ভ কৰি পিয়লি ফুকনৰ শ্বহীদ পিয়লি ফুকনৰ প্ৰতিমূৰ্তি মাল্য অৰ্পণ কৰি এটা দীৰ্ঘদিনৰ যাত্ৰা যি যাত্ৰা যোৱাকালি প্ৰায় 1:30 বজাত সামৰিছে আৰু আজি আপোনালোকৰ মাজত ৰাতিপুৱা বৰদোৱা থানত উপস্থিত হয় গুৰুজনৰ আদৰ্শ স্মৰণ কৰি শ্ৰদ্ধাৰে সুঁৱৰি আৰু এতিয়া আমি গুৱাহাটী মহানগৰত সোমাইছোঁ যি গুৱাহাটী মহানগৰৰ ভিতৰত সকলোৱে দেখিছেই যে কৃত্ৰিম বানপানীত যথেষ্ট স্থানীয় ৰাইজৰ অসুবিধা হ'ল আমি ইয়াৰ পৰাই অলপ আমাৰ অহা কাইলৈ যে কাৰ্যসূচী আছে অলপ তাৰ মই খবৰ লোৱাৰ পিছত আমাৰ যিসকল মৃত্যু হ'ল আমাৰ যোৱা কিছুদিনৰ আগত কৃত্ৰিম বানপানীত তেখেতৰ ঘৰলৈ মই যাম আৰু পৰিয়ালবৰ্গ খবৰ ল'ম আৰু নিজৰ সমবেদনা জ্ঞাপন কৰিম আপুনি শিৱদৌলৰ পৰা যাত্ৰা আৰম্ভ কৰিলে আজি গুৱাহাটী পালেহি কেনেকুৱা ধৰণৰ দেখিছে সঁহাৰি কি দেখিছে কোন চাম বেছিকৈ আপোনাৰ ওচৰলৈ ওলাই অহা পৰিলক্ষিত হৈছে চাওক ভাবাতকৈ বেছি মানুহ হৈছিল যিহেতু যথেষ্ট প্ৰতিকূল বতৰ তথাপি বতৰে আমাক সহায়ো কৰিলে যেতিয়াই আমাৰ সভা আছিল যেতিয়াই আমাক মানুহসকলক সম্বোধন কৰিবলৈ লাগিছিল সেই সময়ত বতৰটো ভাল হৈ যায় ৰাস্তাত আহোঁতে যাওঁতে বৰষুণ আছিল কিন্তু মানুহে অসুবিধা নাপালে যোৱাকালিও আমি 1:30-2 বজাত আমি আহি পালোঁ আৰু প্ৰথম দিনতো আমি শিৱসাগৰত প্ৰায় 12টা বজাত আমি শিৱসাগৰত সোমাইছিলোঁ মানুহ যথেষ্ট উৎসাহিত ৰাইজৰ মাজত এটা নতুন চিন্তা মই তেওঁলোকৰ মুখত মই অনুভৱ কৰিছোঁ কিন্তু আকৌ কওঁ যে ৰাইজে যদিও আমালোকৰ ওপৰত যথেষ্ট আশা ভৰসা কৰিছে এতিয়া আমাৰ ওপৰত নিৰ্ভৰ কৰে যে আমি কিমান কষ্ট কৰিব পাৰোঁ তিনি গগৈৰ নেতৃত্বত এতিয়া বিৰোধী কিন্তু আমি দেখিবলৈ পাইছোঁ আপুনি দায়িত্বভাৰ লোৱাৰ পিছতে নৱনিযুক্ত সভাপতি হোৱাৰ পিছতে অখিল গগৈয়ে কিন্তু কিছু ৰৈ দিছে ব্ৰেক মাৰিছে ডেডলাইন তেওঁ এৰি দিছে মিত্ৰতা সন্দৰ্ভত আশাৰ কথা এটা কৈছে আপুনি কি ভাবে এই ক্ষেত্ৰত মিত্ৰতা সন্দৰ্ভত আমাৰ দলৰ সন্মুখত বিভিন্ন কথা ওপৰত চিন্তা কৰা প্ৰয়োজনীয় যোৱা পঞ্চায়ত নিৰ্বাচন আমিও স্বীকাৰ কৰিছোঁ নিশ্চয় তেওঁলোকেও স্বীকাৰ কৰে ইমানো ভাল হোৱা নাই ক'ৰবাত যোৱা এটা বছৰৰ ভিতৰত সাংগঠনিক ক্ষেত্ৰত ক'ৰবাত আমাৰ দুৰ্বলতা সোমাই গৈছে আমি সেইখিনি আগতে মেৰামতি কৰিব লাগিব উন্নত কৰিব লাগিব ৰাইজে আমালোকৰ পৰা যথেষ্ট কথা জানিবলৈ বিচাৰে শিকিবলৈ বিচাৰে যে আমি পৰৱৰ্তী দিনত আমি কি কৰিম শিক্ষা ক্ষেত্ৰত চিকিৎসা ক্ষেত্ৰত আন্তঃগাঁথনিৰ ক্ষেত্ৰত গ্ৰাম্য উদ্যোগৰ ক্ষেত্ৰত কংগ্ৰেছে কি নতুন চিন্তাধাৰা মাত্ৰ সমালোচনাৰ কাৰণে আমি ৰাজনীতি কৰা নাই আমাৰ কিছু সক্ৰিয় চিন্তাধাৰা এই বিষয়ৰ ওপৰত আছেনে নাই তৃতীয়টো হ'ল যে বৰ্তমান চৰকাৰে বহুত তেওঁলোকে কেলেংকাৰী লুকাই ৰাখিছে এতিয়া গুৱাহাটীৰ ভিতৰত কৃত্ৰিম বানপানী কিয় হৈছে যিহেতু গুৱাহাটীৰ ভিতৰত বিজেপি মন্ত্ৰীসকল নিজৰ ঘৰৰ যোৱা ৰাস্তাটো তেওঁলোকে ওপৰত বেছি জোৰ দিছে কিন্তু কৃত্ৰিম বানপানীৰ নিয়ন্ত্ৰণত জোৰ দিয়া নাই চাৰিওফালে তেওঁলোকে মাটি কিনিছে কিন্তু পানী ক'ৰ পৰা ওলাই যাব তাৰ কাৰণে তেওঁলোকে চিন্তা কৰা নাই এইবোৰ বিষয় লগতে এলায়েন্সৰ বিষয়েও আমাক চৰ্চা কৰিবলগীয়া আছে তো সেইকাৰণে আমাৰ সন্মুখত মাত্ৰ এটা বিষয় নহয় বহুতখিনি বিষয়ৰ ওপৰত আমাক জোৰ দিবলগীয়া আছে বিটিআৰ ইলেকশ্যন আছে তো এটাকৈ ধাৰাবাহিকভাৱে সামূহিক আমাৰ সকলোৰ অভিজ্ঞতা লৈ
আমি পৰৱৰ্তী দিনৰ চিন্তা আপুনি কৈছে মুখ্যমন্ত্ৰী আক্ৰমণ কৰাৰ কাৰণে আপুনি APCC সভাপতি আসন পালো কিন্তু ধন্যবাদ দিছিলে কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে ধন্যবাদ দিব নালাগে 10 ছেপ্টেম্বৰত সকলোবিলাক স্পষ্ট হৈ যাব মানে আপুনি কৈ আছে তথাপিতো আকৌ আপোনাক সেই কথাটো সুধিছো ভাল লাগিছে যে যোৱা 3 মাহৰ পৰা মুখ্যমন্ত্ৰী ইমান তেওঁ মুখখনটো খুলিছে এতিয়া ছেপ্টেম্বৰলৈকে মনোব্ৰত ৰাখিছে এতিয়া যেতিয়া আমাৰ ফলৰ পৰা লাহে লাহে আমি যেতিয়া বক্সিঙৰ দৰে আমি লাহে লাহে মাৰিবলৈ আৰম্ভ কৰিলোঁ পঞ্চায়তৰ সময়ত আমি ইমান কৰা নাছিলোঁ যিটো পঞ্চায়তৰ সময়ত আমি গাঁৱৰ বাস্তৱ বিষয়ৰ ওপৰত জোৰ দিবলৈ বিচাৰিছিলোঁ কিন্তু যেতিয়া আমাৰ পৰা যেতিয়া আমি কাউণ্টাৰ দিবলৈ আৰম্ভ কৰিলোঁ লাহে লাহে আপোনালোকে নিজে দেখিছে মুখখন বন্ধ হৈ গৈছে কোনো আপত্তি নাই 10 ছেপ্টেম্বৰ মই আগৰ কৈছোঁ ৰাইজক ভুৱা তথ্য দিয়াৰ বাবে তেওঁ ৰাইজৰ পৰা ক্ষমা বিচাৰিব লাগিব 10 ছেপ্টেম্বৰ আপুনি ৰাস্তাত ওলাব নোৱাৰিব কি কৈছে তেওঁ ৰাইজৰ পৰা ক্ষমা বিচাৰিব লাগিব এতিয়া আমি চাওঁ কোন সঁচা কোন মিছা মন্ত্ৰী পীযুষ হাজৰিকাই আপোনাক আগন্তুক যদি আপুনি শোভাযাত্ৰা কৰে ধুবুৰীৰ পৰা কৰিবলৈ কৈছে আপোনাক এতিয়া বাৰাকৰ অলপ খবৰ লওক পানী বাঢ়ি গৈছে লখিমপুৰত কিয় ইমান মানুহৰ আজি ঘৰ ডুবি গ'ল তেওঁলোকক আগতে কিয় নেপকো যে পানী এৰিব এই কথাবোৰ কিয় নগ'ল এইখিনি হ'ল তেওঁলোকৰ কাম ৰাইজে তেওঁক আমাক পৰামৰ্শ দিবলৈ নিযুক্তি কৰা নাই না বা নিৰ্বাচিত কৰা নাই ৰাইজে তেওঁ নিজৰ কামখিনি কৰিবলৈ কৈছে তো সেয়া হ'ল বৰ্তমান চৰকাৰৰ আজি তেওঁলোকৰ কি কৰা এটা বেমাৰী সোমাই গৈছে বহুত নিজৰ কাম কৰিব লাগে কাম কৰাতকৈ আমাক সমালোচনা কৰাতে তেওঁলোকে ব্যস্ত হৈ গৈছে ধন্যবাদ আজি আপোনাৰ হৰ্ডিংবোৰ এৰুৱাই দিয়া হৈছে গুৱাহাটীতো GMCয়ে হৰ্ডিংবোৰ এৰুৱাই দিছে কি ক'ব গোটেই বিষয়টো হৰ্ডিংবোৰ এৰুৱাই দিছে মোৰ মতে যদি অহা কাইলৈ যদি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ গুৱাহাটীলৈ আহে ৰাতি ৰাতি হৰ্ডিং লাগি যাব তেতিয়া কাৰো অনুমতি নিবিচাৰে তেতিয়া কাৰো অনুমতি নালাগে কংগ্ৰেছৰ কেতিয়াবা ৰাহুল গান্ধী ডাঙৰীয়া গুৱাহাটীৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে অমিত শ্বাহ ডাঙৰীয়া গুৱাহাটীৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে এয়া হ'ল বৰ্তমানৰ গুৱাহাটী বিজেপিৰ কাৰণে কোনো আইন নাই তেওঁলোকে য'তে ত'তে ঘৰ বনাব পাৰে তেওঁলোকে য'তে ত'তে মাটি কিনিব পাৰে তেওঁলোকে য'তে ত'তে বাইক যাত্ৰা পদযাত্ৰা কৰিব পাৰে তেওঁলোকৰ কাৰণে কোনো নিয়ম নাই তেওঁলোকে নিজকে গুৱাহাটীৰ ৰজাৰ দৰে নিজকে ভাবে